নমস্কাৰ পোনপ্ৰথমতে মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকলক মোৰ এই চেনেলটোতে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টো আপোনালোকক ক্লাছ 8 ৰ এনচিইআৰটি চেপ্টাৰ 2 পেজ নম্বৰ 44 ত থকা 6 নম্বৰ কোৱেশ্চনটো মই এটা সলভ কৰিব লৈছো। 6 নম্বৰ কোৱেশ্চনত কি কৈছে যে if 12 square is equal to 144 then what is এই চাৰিটা কোৱেশ্চন দিছে ইয়াৰে ভ্যালুটো আমাক ফাইন্ড কৰিব দিছে। ইয়াতে আমাক দিয়া আছে 12 square is equal to 144। সো এইটোৰ হেল্প লৈ আমি সলভ কৰিব লাগিব। এটা আমাক প্ৰথমটো কি দিয়া আছে যে 1.2 হোল স্কয়ার দিয়া আছে ঠিক আছে। এটা 1.2 হোল স্কয়ার মানে এটো কি বুঝালে যে 1.2 into 1.2 ক্লিয়ার এনেকুৱা ধৰণে বুজি আছে। এতিয়া আমি জানো যে 12 into 12 কিমান হ'ব 144। সো আমি লিখিলো ডাইৰেক্ট 144 লিখি দিছো। লিখি দি আমি তাৰ পিছত কি কৰিব লাগিব ইয়াতে চাব লাগিব যে পইণ্টৰ পিছত কেই ঘৰ আছে। পইণ্টৰ পিছত এক ঘৰ আছে, ইয়াৰো পইণ্টৰ পিছত এক ঘৰ আছে, এটা প্লেস আছে। দ্যাট মিন্স টোটাল পইণ্টৰ পিছত কিমানটা ঘৰ আছে, ইয়াতে এটা আছে, ইয়াতে এটা আছে, টোটাল দুটা প্লেস আছে, মানে দুঘৰ আগত দশমিকটো আছে। সো আমি ইয়াতে কি কৰিম দুঘৰ আগত দশমিকটো দি দিম। সো এইটো হ'ব আমাৰ এনসার ঠিক আছে। সো আমি চাব লাগিব যে পইণ্টৰ পিছত কিমানটা প্লেস আছে। তো ইয়াতে পইণ্টৰ পিছত এটা প্লেস আছে, ইয়াৰো পইণ্টৰ পিছত এটা প্লেস আছে, টোটাল দুটা প্লেস হ'ল। দ্যাট মিন্স দুটা প্লেস আগত আমি পইণ্ট দুটাতে দি দিম ঠিক আছে। এইটো আমাৰ এক নম্বৰ সলিউশনটো হৈ গ'ল। এটা আমাৰ দুই নম্বৰ 0.12 হোল স্কয়ার। সো ইটো আমি সেম এনেকুৱা কৰিম যে আমাৰ ইটো কি বুজাইছে যে 0.12 into 0.12। সো আমি এটা কি লিখিম যে প্ৰথমতে 144 আমি লিখি লওঁ। 144 টো প্ৰথমতে লিখি লওঁ। লিখি লোৱাৰ পিছত আমি কি চাম যে ইয়াতে পইণ্টৰ পিছত কেইটা প্লেস আছে দুটা, ইয়াতে পইণ্টৰ পিছত কেইটা প্লেস আছে দুটা, টোটাল কিমানটা প্লেস হ'ল চাৰিটা প্লেস হ'ল। কিন্তু ইয়াতে আছে তিনটা প্লেস, এটা দুটা তিনটা। তো আৰু এটা ঘৰত আমি এটা 0 দি আগত এটা আমি দশমিক দি দিব লাগিব পইণ্টটো দি এটা আমি এটা জাস্ট 0 এটা দি দিলো। সো এইটো হ'ব এনসার ঠিক আছে। কেনেকৈ হ'ল মই আকৌবাৰ কৈ আছো যে আমি প্ৰথমতে 12 যে 144 লিখি দিম। লিখি দিয়াৰ পিছত চাম যে ইয়াতে পইণ্টৰ পিছত কেইটা প্লেস আছে দুটা প্লেস আছে, ইয়াতে পইণ্টৰ পিছতো সেম দুটা প্লেস আছে, টোটাল কেইটা প্লেস হ'ল টোটাল পইণ্টৰ পিছত চাৰিটা প্লেস হ'ল। দ্যাট মিন্স এনসারটোত আমি চাৰি ঘৰ আগত আমি দশমিকটো দিব লাগিব, পইণ্টটো দিব লাগিব। তো কিন্তু এনসারটোত আমাৰ তিনটা ঘৰে আছে, 144 আছে, লগত আমি 0 দি দিম, 0 দি আমি আগত পইণ্টটো দি দিম ঠিক আছে। এইটো আমাৰ দুই নম্বৰৰ এনসার। তিন নম্বৰটো কি দিছে 0.012 হোল স্কয়ার দিছে। এইটোৰ ক্ষেত্ৰত আমি প্ৰথমতে 144 টো লিখি লম ঠিক আছে। ইয়াতে প্ৰথমতে আমি 144 লিখি লৈছো। লিখি লোৱাৰ পিছত চাম যে পইণ্টৰ পিছত কি ঘৰ আছে। দ্যাট মিন্স মই প্ৰথমতে এইটো এনেকুৱা ধৰণে লিখি লৈছো। এইটো আপোনালোকৰ সুবিধা হ'ব যে আমি এইটো 0.012 বুলি লিখি লৈছো ইনটু 0.012 ঠিক আছে। তাৰ পিছত আমি 144 এটা লিখি লৈছো। লিখি লোৱাৰ পিছত চাম যে পইণ্টৰ পিছত কেই ঘৰ আছে তিনিটা প্লেস আছে, ইয়াতো পইণ্টৰ পিছত তিনিটা প্লেস আছে। দ্যাট মিন্স পইণ্টৰ পিছত টোটাল 6টা প্লেস আছে। তো আমি কি কৰিম এনসারটোত 6 ঘৰ আগত আমি দশমিকটো দিব লাগিব। ইয়াতে আমি অলৰেডি তিনটা প্লেস অকুপাই কৰি আছে, গতিকে আৰু তিনটা প্লেসৰ কাৰণে আমি তিনটা 0 দিম। তিনটা 0 দি তাৰে আগত আমি এটা দশমিক দি দিম, আগত এটা এনে জাস্ট দশমিক দিম, 0 এটা দিছো ঠিক আছে। মই আকৌবাৰ কৈ আছো যে এইটো কোৱেশ্চন সেম আমি কি কৰিম 12 যে 144 লিখিম। লিখাৰ পিছত চাব লাগিব যে পইণ্টৰ পিছত কিমানটা প্লেস আছে। পইণ্টৰ পিছত ইয়াতে তিনিটা প্লেস আছে, ইয়াতো তিনিটা প্লেস আছে পইণ্টৰ পিছত, টোটাল পইণ্টৰ পিছত 6টা প্লেস আছে ঠিক আছে। তো এনসারটোত আমি 6 ঘৰ আগত আমি পইণ্টটো দিব লাগিব। তো অলৰেডি তিনটা ঘৰৰ অকুপাই কৰি আছে 144 ৰে, বাকি তিনটা প্লেসত আমি 0 0 0 দি আমি পইণ্টটো দি দিম। তো এইটো আমাৰ এনসার হ'ব ঠিক আছে। 4 নম্বৰটো হ'ব 120 স্কয়ার। দ্যাট মিন্স 120 into 120। সো ইয়াতো সেম 144, ইয়াতে দশমিক নাহে, ইয়াতে পইণ্টটো নাহে, 144 হৈ গ'ল, লগত দুটা 0 আমি বহাই দিলো ঠিক আছে। দুটা 0 বহাই দি আমাৰ এইটো এনসার হৈ গ'ল ক্লিয়ার। আশা কৰো আপোনালোকে এই 6 নম্বৰ কোৱেশ্চনটো বুজি পাইছে চাগে। এতিয়া মই নেক্সট 7 নম্বৰ কোৱেশ্চনটো মই এটা সলভ কৰিব লৈছো। আৰু 7 নম্বৰ কোৱেশ্চনটো কি কৈছে যে সার্কেল দ্য নাম্বাৰস দ্যাট আর দ্য সেম ঠিক আছে। এতিয়া আমাক কি কৈছে যে এই যিকেইটা আমাক নাম্বাৰস দিয়া আছে কোৱেশ্চনত দিয়া আছে এই গোটেইকেইটা ইটোৰ মাজত কোনবা সেম আছে। তো কোনটো কাৰ লগত সেম আছে সেইটো আমাক উলিয়াব দিছে। ইয়াতে আমাক চাওক ইয়াতে একেবাৰে এইটো সৰু এইটো হৈ আছে, গতিকে এইটোক আমি ভাঙিব নোৱাৰো। 2 to the power 4 3 to the power 6 এইটো আমি ভাঙিব নোৱাৰো। নেক্সট মই এইটো ভাঙি চাও 6 to the power 4 আছে। 6 to the power 4 ক যদি ভাঙো যে এইটোক মই কি লিখিব পাৰো 2 into 3। এইটো মই সাপোজ এটা কৰিব গৈ আছো 8 to the power 4 into 3 স্কয়ার ঠিক আছে। তো এটা আমি ভাঙি যদি দিও 2 to the power 4 into 3 to the power 4 into 3 to the 3 স্কয়ার। সো 2 4 হ'ব into 3 to the power 3 বেস সেম আছে আৰু পাৱাৰ 4 plus 2 হলে 6 হ'ব। দ্যাট মিন্স আমাৰ 2 to the power 4 3 to the power 6 এইটো আমাৰ মিলি আছে। তো এইটোক আমি এইটোক সার্কেল দিব পাৰো ঠিক আছে। তো এই দুটা আমাৰ সেম হৈ আছে, গতি এইটো সার্কেল দিব পাৰো। 6 to the power 10 টো যদি ভাঙো আমি তেনে কি হ'ব 2 into 3 to the power 10। That means 2 to the power 10 into 3 to the power 10। তো এইটো আমাৰ নহব
ক্লিয়াৰ এইটো আমাৰ নহব এইটো সাৰ্কেল দিব আমি নোৱাৰো নেক্সট মই এইটো চেক কৰি চাও যে এইটো 18 স্কয়াৰ আছে 18 স্কয়াৰ মই ভাঙিব পাৰো যে 2 into 3 into 3 কৰিব পাৰো হোল স্কয়াৰ into 6 তো আমি ভাঙিব পাৰো 2 into 3 বুলি 2 into 3 কৰি আমি ভাঙিব পাৰো এইটো সো আমি এটা গুটেকেটা বেলেগ বেলেগ সেপাৰেট কৰি দিও 2 স্কয়াৰ 3 স্কয়াৰ আমি গুটেকেটা সেপাৰেট কৰি দি আছো 3 স্কয়াৰ into 2 স্কয়াৰ into 3 স্কয়াৰ সো ইয়াতে 2 কিমানটা আছে ইয়াতে 2 দুটা আছে ইয়াতে 2 দুটা আছে 2 2 এই দুটা পাৱাৰ দুটা প্লাস হ'ব 4 হ'ব 2 to the power 4 into 3 কিমানটা আছে এটা দুটা তিনটা তো ইয়াতে পাৱাৰ 2 2 2 গুটেকেটা সেম আছে পাৱাৰ গটিকে 2 plus 2 plus 2 মানে 6 হ'ব সো 2 to the power 4 into 3 to the power 6 ইটো আমাৰ একে হৈ আছে তো ইটো আমাৰ একে হ'ব তো ইটো আমি সার্কেল দিব পাৰো একেবাৰে শেষত আমাৰ ইটো 6 to the power 24 6 to the power 24 আমি 2 into 3 হোল পাৱাৰ 24 লিখিব পাৰো 2 to the power 24 into 3 to the power 24 তো গটিকে এইটো আমাৰ একে নহল তো আমাৰ এই দুটা একে নহব 6 to the power 10 টো আৰু ইটো একে নহয় বাকি কিটা আমাৰ একে হ'ব তো হিটো আমি সার্কেল দিব পাৰো ঠিক আছে তো ইটো মই অলৰেডি এটা সার্কেল দি থৰে গটিকে এই তিনটা আমাৰ একে একে হ'ব ক্লিয়াৰ আশা কৰো ইটো 7 নম্বৰ কোৱেশ্চনটো বুজি পাইছা সাকি এটা মই নেক্সট 8 নম্বৰ কোৱেশ্চন ইয়ে সলভ কৰিব লৈছো সো 8 নম্বৰ কোৱেশ্চন কি কৈছে যে আইডেন্টিফাই দ্য গ্ৰেটাৰ নাম্বাৰ ইন ইচ অফ দ্য ফলোইং ইয়াতে আপোনাৰ কিছুমান কোৱেশ্চন নাম্বাৰস দিয়া আছে তাৰে ভিতৰত কি হৈছে হেতৰ মাজত সেই দুটাৰ মাজত ডাঙৰ কোনটো হিটো দিছে ইয়াতে আমাৰ প্ৰথমটো দিছে 4 কিউব অর 3 to the power 4 এই দুটাৰ মাজত ডাঙৰ কোনটো তো হেনেকা সিমিলাৰলি তিনটা কোৱেশ্চন দিয়া আছে তো ফাৰ্স্ট কোৱেশ্চনটো মই চাই আছো যে প্ৰথমটো কি কৈছে যে 4 কিউব আৰু 3 to the power 4 ৰ মাজত ডাঙৰ কোনটো এটা 4 কিউব যদি হয় 4 into 4 সো এটো কিমান হ'ব 4 4 গুণ 16 16 4 গুণ 64 সো হেনেকে 3 যদি কৰো 3 into 3 into 3 into 3 তো এই চাৰিটা যদি আমি কৰো 3 3 9 3 3 9 9 9 যে 81 সো which one is greater সো আমাৰ আপুনি গম পালো যে ইয়াতে আমাৰ 64 ইটো আমাৰ 81 টো ডাঙৰ হ'ব that means আমাৰ গ্ৰেটাৰটো আগতে লিখিলো যে আমি এনেকৈ লিখিব পাৰো যে 4 to the 4 কিউব এটো আপোনালোকে 3 to the power 4 এনেকৈ লিখিব পাৰে বা আপোনালোকে এনেকৈ লিখিব পাৰে 3 to the power 4 greater than 4 কিউব ঠিক আছে সো এটো আপোনালোকৰ এনসাৰটো হ'ব প্ৰথমটো কোৱেশ্চন এনসাৰ সো আশা কৰো বুজি পাইছে সাকি এটা 2 নম্বৰটো মই দেখুৱাই দি আছো 2 নম্বৰটো এতে দিছো 2 নম্বৰটো কি কৈছে 2 to the power 8 or 8 স্কয়াৰ সো 2 to the power 8 মানে কিমান হ'ব 2 to the power আমি এটা কাম কৰো 2 to the power 2 2 to এনেকে মাল্টিপল কৰি দিও এটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা ঠিক আছে তো এনেকে মাল্টিপল কৰি কিমান হ'ব 2 to the 4 4 to the 8 8 to the 16 16 to the 24 24 to the sorry 16 to the 32 32 to the 64 64 to the 1 to 8 1 to 8 to the 256 তো ইটো আমাৰ 256 হ'ব তো হেনেকে আমি 8 স্কয়াৰ ওলাও 8 স্কয়াৰ ওলাৰ কিমান হ'ব 8 into 8 that means ইটো 64 হ'ব সো আমাৰ এটা ডাঙৰ গুণটো হ'ল 256 greater than 64 তো 256 মানে কিমান 2 to the power 8 2 to the power 8 greater than 8 স্কয়াৰ ইটো হ'ব আমাৰ आंसर ঠিক আছে সো নেক্সট হৈছে 100 স্কয়াৰ ইটো অকমান ডাঙৰ আছে 100 স্কয়াৰ or কিমান আছে 2 to the power 100 সো প্ৰথম আমি 100 স্কয়াৰ টো ওলা 100 স্কয়াৰ যদি হয় তো 100 into 100 হ'ব সো 100 into 100 10000 হ'ব 4টা শূন্য ঠিক আছে ইটো আমাৰ 4টা শূন্য হৈ গল তো এতিয়া আমাৰ কি হ'ব 2 to the power 100 2 to the power 100 তো আমি অকমান সৰু কৰি লম কাৰণ ইমান ডাঙৰ আমি উলাব পৰাটো মানে সম্ভৱ নহয় গটিকে ইটো অকমান আমি সৰু কৰি লৈছে কেনেকৈ সৰু কৰিছো 2 to the power 10 ত ভাঙিছো 2 to the power 10 into 10 এনেকৈ আমি কৰিব পাৰো ঠিক আছে সো 2 to the power 10 মানে আমাৰ ইটো কিমান হ'ব 1024 to the power 10 হ'ব এটা 1024 কেনেকৈ পালো হিটো হৈছে কথা তো আমি 2 to the power 10 2 to the power 10 ক যদি আমি দুটা এনেকৈ ভাগো 2 to the power 5 into 2 to the power 5 কৰিব পাৰো 2 to the power 5 বাই 32 32 into 32 তো 32 স্কয়াৰ তো 32 স্কয়াৰ যদি আমি ওলাও ইয়াতে কিমান হ'ব 0902 3 6 6 2 গুণ 12 তো 2 সৰি এটো আমাৰ ইখিনি ভুল হৈছে ইখিতে ইটো 4 হ'ব ইটো 4 হ'ব ইটো 3 6 2 গুণ 12 তো 1024 হ'ব ইটো ঠিক আছে তো ইটো আমাৰ প্ৰসেসত 1024 to the power 10 হ'ব তো এতিয়া চাও আমি 10 স্কয়াৰ কৰতে মাত্ৰ ইখিনি পাইছো 10000 এতিয়া 1024 to the power যদি 10 কৰিব যাতে কিমান ডাঙৰ সংখ্যা হ'ব আমাৰ বহুত ডাঙৰ সংখ্যা হৈ আছে তো ইয়াৰ পৰা আমি গম পাব পাৰো যে 2 to the power 10 টো ডাঙৰ হ'ব ঠিক আছে তো আমি কি লিখিব পাৰো যে 100 স্কয়াৰ এটো আমাৰ
2 to the power 10 তো আমি এনেকুৱা লিখিব পাৰো 2 to the power 100 greater than 100 square ঠিক আছে সো আশা কৰো এটো বুজি পাইছে সাকে তো এই কোৱেশ্চনটো সো এটো আমাৰ ইয়াৰে আমি 8 নম্বৰ কোৱেশ্চনটো মই সলভ কৰিলো এতিয়া মই নেক্সট 9 নম্বৰ কোৱেশ্চনটো মই সলভ কৰিব লাইছো 9 নম্বৰ কোৱেশ্চনত কি কৈছে যে a dairy plans to produce 8.5 billion packets of milk in a year they want a unique id code for each packet if they choose to use the digit 0 to 9 then how many digit should the code consist of that means ইটো কথা কি কৈছে যে তেওঁলোকে এটা ডেইরি প্ল্যান্স আছে তেওঁলোকে এক বছৰত ইন এ ইয়ার এক বছর 8.5 বিলিয়ন প্যাকেটস অফ মিল্ক প্রডিউস কৰিব ঠিক আছে তো এতিয়া কথাটো হল কি যে 8.5 বিলিয়ন যেটা প্যাকেট ইমান প্যাকেট অফ যদি মিল্ক প্রডিউস কৰে তাৰে কাৰণে তেওঁলোকে এটা ইউনিক আইডি তেওঁলোকৰ প্ৰয়োজন বা ইউনিক আইডি তেওঁলোকে বনাব তো ইউনিক আইডিটো প্ৰত্যেকটো প্যাকেটৰ কাৰণে বেলেগ বেলেগ হ'ব সো এতিয়া কোৱেশ্চনটো হল কি যে তেওঁলোকে যদি 0 পৰা 9 লৈকে যদি ডিজিট চুজ কৰে তেতিয়া হলে এটা কোডত কিমানটা কৈ ডিজিট থাকিব বা সংখ্যা থাকিব ঠিক আছে সো প্ৰথমতে আমি জানিব লাগিব যে 8.5 বিলিয়ন যেটো আছে সৰি 8.5 বিলিয়ন প্যাকেটত আমাৰ একচুয়ালি ইটো কিমান ডাঙৰ সংখ্যা বা ইয়াতে কিমানটা ডিজিট আছে ইটো প্ৰথমতে আমি জানি লও যে 8.5 বিলিয়ন তো 8.5 বিলিয়ন মানে 8.5 into 10 to the power 9 হ'ব 1 billion of 10 to the power 9 মানে 9টা শূন্য আছে ঠিক আছে এতিয়া আমি এই সংখ্যাটো ব্ৰেকআপ কৰিম প্ৰথম ভাঙি লওঁ এই সংখ্যা তাৰ পিছত আমি গণিব পাৰি ইয়াতে কিমানটা টোটাল ডিজিট আছে আৰু ইয়াতে কিমানটা সেই ডিজিটৰ টোটাল কিমানটা কোডৰ প্ৰয়োজন হ'ব বা কিমানটা কোডৰ লগত কিমানটা ডিজিটৰ প্ৰয়োজন হ'ব সো এতিয়া প্ৰথমতে আমি ভাঙি ললো যে 8.5 into 10 to the power 9 মানে এটা দুটা তিনটা টোটাল 9টা মই শূন্য লিখিম এটা দুটা তিনটা 4 5 6 7 8 9 মানে কেনেকুৱা হল ইটো 1 10 100 ইটো 1000 10000 100000 ইটো 1 মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন তাৰ পিছত বিলিয়ন আহিছে ঠিক আছে এতিয়া আমি যদি মাল্টিপলটো কৰো কিমান হ'ব ইটো 85 হ'ব লগতে ইয়াৰে এটা জিৰো এটা কটা যাব কাৰণ 0.5 আছে এৰে কাৰণে এটা জিৰো কটা যায় বাকি 8টা জিৰো থাকিব আতে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা জিৰো এটা পিছফালৰ পৰা আমি তিনটা এনেকৈ সাপোজ ললো ইটো হ'ব 100 ৰ পাৰ্টত আছে 1 10 100 ইটো 10000 1000 ইটো মিলিয়ন 1 মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন আৰু ইটো বিলিয়ন সো 8.5 বিলিয়ন আমি এনেকৈ লিখিব পাৰো তো ইয়াতে এটা বস্তু চাওক সো টোটাল আমাৰ সংখ্যাটো ডিজিট কিমানটা আছে তো আমি প্ৰথমতে এটা বস্তু ক্লিয়াৰ কৰি দিলো যে 8.5 বিলিয়ন মানে এনেকুৱা হ'ব তো ইমানটা প্যাকেট তেওঁলোকে বনাব গৈ আছে এক বছৰত সো ইমানটা প্যাকেটৰ কাৰণে আইডিও লাগিব ইমানটাই ঠিক আছে সো 8.5 বিলিয়ন আইডি লাগিব তো ইমানটা প্যাকেটৰ আইডি লাগিব গতিকে এটা আইডি তো এনেকুৱা ধৰণৰ যে এটা সংখ্যা ৰিপিট নহয় বা ৰিপিট হ'ব এটো 0 to 9 ৰ ভিতৰত ডিজিট ইউজ কৰিব দিছে তো গতিকে আমি 0 to 9 ৰ ভিতৰত যদি ডিজিট ইউজ কৰো তেতিয়া হলে আমাৰ এই এটা মানে কোডত কিমানটা সংখ্যাৰ প্ৰয়োজন হ'ব এতিয়া আমাৰ ইয়াতে টোটাল সংখ্যা কিমানটা আছে আমি এটো জানিব লাগিব যে টোটাল সংখ্যা আছে এটা দুটা তিনটা 4 5 6 7 8 9 10 সো আমাৰ টোটাল 10টা ডিজিট আছে 10টা সংখ্যা আছে দ্যাট মিন্স 10টা ডিজিট যদি আছে তেতিয়া হলে এটা কোডত আমাৰ 10টা ডিজিটৰ প্ৰয়োজন হ'ব ঠিক আছে তো আমি প্ৰথমতে উলাই লৈছো কি 8.5 বিলিয়নৰ ভাঙি লোৱাৰ পিছত আমি চাব লাগিব যে ইমানটা প্যাকেট আমাৰ 1 ইয়াৰত প্ৰডিউস হয় 8.5 বিলিয়ন তো 8.5 বিলিয়নৰ ভাঙাৰ পিছত ডিজিট কিমানটা আছে ইয়া টোটাল 10টা ডিজিট আছে টোটাল আমাৰ আছে ইয়াতে 10টা ডিজিট 10 ডিজিট আছে সো 10 ডিজিট যদি থাকে তেতিয়া হলে আমাক টোটাল কিমান নাম্বাৰস অফ ডিজিট প্ৰয়োজন হ'ব এটা কোডৰ কাৰণে 10 নাম্বাৰস সো আমাক এটা কোডত আমি লিখিব পাৰো যে 10 নাম্বাৰস অফ ডিজিট 10 numbers of digit should be required for one code ঠিক আছে বা এটা কোডত the code consists of 10 numbers of digit আমি এনেকৈ লিখিব পাৰো যে the code consists of ইটো সেন্টেন্স ইয়াৰ মতে লিখি দিছো এটা the code consists of মানে এটা কোডত the code consists of 10 numbers of digit ঠিক আছে সো ইটো আমাৰ 9 নম্বৰ কোৱেশ্চনটো এতে মই সলভ কৰি দিলো এতিয়া মই নেক্সট 10 নম্বৰ কোৱেশ্চনটো সলভ কৰিব কৈ আছো আৰু 10 নম্বৰ কোৱেশ্চন কি কৈছে যে 64 is a square number 8 square and a cube number 4 cube that means 64 to 8 ৰ স্কয়াৰ কৰিলে আমি 64 পাম আৰু ইটো 4 ৰ কিউব কৰিলে আমি ইটো 64 পাম নেক্সট হৈছে কি are there other numbers that
are both squares and cube. So এনেকুৱা ধৰণৰ আৰু বেলেগ সংখ্যা আছে নেকি যাৰ স্কয়াৰ আৰু কিউব একে হয় ক্লিয়াৰ তাৰে পিছত সুধিছে কি যে is there a way to describe such numbers in general তো এই প্ৰসেসটো আমি জেনাৰেলি কেনেকৈ ইন জেনাৰেলি আমি কেনেকৈ ডেসক্ৰাইব কৰিম ঠিক আছে সো আমাৰ এই প্ৰথম পাৰ্টৰ এনসাৰ হ'ব যে এনেকুৱা ধৰণৰ আৰু আমাৰ সংখ্যা আছে যিবোৰৰ স্কয়াৰ আৰু কিউব একে হয় ঠিক আছে তো এটা নেক্সট পাৰ্টটো মই দেখুৱাই দিছো আমাৰ যেটো ইন জেনাৰেল প্ৰসেস কেনেকৈ ডেসক্ৰাইব কৰিব হেতু মই এটা প্ৰসেসটো দেখুৱাই দি আছো চাও এটা প্ৰথমতে আমি যদি এইটো প্ৰসেস চাব যাও আমাৰ কি হয় যদি আমি কোনোবা সংখ্যা স্কয়াৰ কৰো তেতিয়া হলে আমি এনেকুৱা ধৰণে লিখো ঠিক আছে আৰু যদি কোনোবা সংখ্যা যদি আমি কিউব কৰো আমি এনেকুৱা ধৰণে লিখো হয়নে তো এতিয়া আমি এই পাৱাৰ দুটা যদি মাল্টিপল কৰো সো মাল্টিপল কৰিলে আমাৰ কিমান হ'ব 6 সো আমি এটা সংখ্যা দিলো সাপোজ a দিলো ক্লিয়াৰ সো কোনোবা সংখ্যাৰ যদি পাৱাৰ 6 থাকে কোনোবা সংখ্যা যদি পাৱাৰ 6 থাকে তেতিয়া হলে সেই সংখ্যাটোক আমি স্কয়াৰলৈকে কনভাৰ্ট কৰিব পাৰিম আৰু হেতুক আমি কিউবলৈকে কনভাৰ্ট কৰিব পাৰিম ঠিক আছে তো ক্লিয়াৰ যে কোনোবা সংখ্যাৰ যদি পাৱাৰ 6 থাকে তেতিয়া হলে হেতুক আমি স্কয়াৰলৈকে কনভাৰ্ট কৰিব পাৰিম বা কিউবলৈকে আমি কনভাৰ্ট কৰিব পাৰিম এটো আমি কেনেকৈ কৰিম সাপোজ এটা সংখ্যা লৈছো মই যে আমাৰ ইটো 2 টু দি পাৱাৰ সাপোজ 6 লৈছো প্ৰথমতে মই সো 2 টু দি পাৱাৰ 6 ক মই লিখিব পাৰো 2 স্কয়াৰ আৰু হোল কিউব লিখিব পাৰো ইটো কিউবত নিছো তো কিমান হ'ব 2 স্কয়াৰ মানে 4 সো 4 কিউব ইজ ইকুৱেল টু 64 ঠিক আছে সিমিলাৰলি আমি ইটো 2 কিউব দি হোল স্কয়াৰ কৰিব পাৰো এবাৰ আমি কিউবত নিছো স্কয়াৰ দি এবাৰ আমি কিউব টু দি স্কয়াৰত কনভাৰ্ট কৰিছো তো ইটো আমি কিমান হ'ব 2 কিউব মানে 8 স্কয়াৰ মানে 64 so ultimately 2 to the power 6 ক আমি এই দুই ধৰণে ভাঙিব পাৰিছো ভাঙিব পৰাৰ পিছত আমাৰ ৰিজাল্টটো কিন্তু কিমান একে পাই আছো 64 সিমিলাৰলি ইটোটো আমাৰ ইয়াতে দিয়া কোৱেশ্চন গতিকে মই এটা আন এটা এক্সাম্পল লৈ আছো সাপোজ মই 3 কিউব লৈ 3 to the power 6 লৈছো 3 to the power 6 ক আমি এনেকুৱা ধৰণে লিখিব পাৰো 3 স্কয়াৰ হোল কিউব কিমান হ'ব 3 স্কয়াৰ মানে 9 কিউব মানে 9 9 গুণ 81 9 just 7 29 similarly ইটোক আমি 3 কিউব কৰিব পাৰো 3 কিউব স্কয়াৰ 3 কিউব মানে কিমান হ'ব 27 স্কয়াৰ কৰিলো আমি 729 এ পাম ঠিক আছে সো আমাৰ এনেকুৱা ধৰণৰ প্ৰসেসত আমি এই পাৰ্টটো আমি ইটো মানে সলভ কৰিব পাৰিম তো ইয়াতে ইটো আমি কেনেকুৱা ধৰণে মানে এটা হেট লৈছো ইন জেনাৰেলি আমি ইটো কেনেকৈ ডেসক্ৰাইব কৰিব পাৰিম সাপোজ আমাৰ ইন জেনাৰেলি প্ৰসেসত সাপোজ মই ইটো লিখি দিছো ইয়াতে যে ইন জেনাৰেল আমাৰ এটো কি হ'ব পাৰে যে আমাৰ এটা সংখ্যা সাপোজ a লৈছো হিটো যদি পাৱাৰটো 6 থাকে তেতিয়া হলে হেইটোক আমি এবাৰ স্কয়াৰ কৰি হোল কিউব কৰিব পাৰিম সিমিলাৰলি ইটো যদি পাৱাৰটো 6 থাকে তেতিয়া হলে হিটোক আমি কিউব কৰি পাৱাৰটো কিউব কৰি হোল আমি স্কয়াৰ দিব পাৰিম দ্যাট মিন্স a টু দি পাৱাৰ 6 বা কিবাটা সংখ্যাৰ যদি যিকোনো সংখ্যাৰ যদি 6th পাৱাৰটো থাকে 6 পাৱাৰ মানে 6 পাৱাৰ মানে 6 নম্বৰ পাৱাৰটো যদি পাৱাৰটো 6 থাকে তেতিয়া হলে হেইটোক আমি দুয়োটা ক্ষেত্ৰতে স্কয়াৰৰ ক্ষেত্ৰটো কনভাৰ্ট কৰিব পাৰিম আৰু কিউবৰ ক্ষেত্ৰত আমি কনভাৰ্ট কৰিব পাৰিম ঠিক আছে সো আশা কৰো এই কোৱেশ্চনটো বুজি পাইছে যে 10 নম্বৰ কোৱেশ্চনটো এতিয়া মই নেক্সট 11 নম্বৰ কোৱেশ্চনটো মই এটা সলভ কৰিব লৈছো আৰু 11 নম্বৰ কোৱেশ্চন কি কৈছে যে এ ডিজিটেল লকাৰ হেজ এন আলফা নিউমেৰিক মানে যেটো সংখ্যা থাকে আলফা নিউমেৰিক তাত এলফাবেটো থাকে আৰু সংখ্যাও থাকে ক্লিয়াৰ সো এতিয়া it can have both digits and letter তো আলফা নিউমেৰিক আপোনাৰ সংখ্যাও থাকিব পাৰে লেটাৰো থাকিব পাৰে বা দুটো থাকিব পাৰে একেলগে ঠিক আছে সো পাসকোড অফ লেন 5 তো পাঁচটা ডিজিটৰ এটা আলফা নিউমেৰিক কোড এটা বনাব লাগিব সাম এক্সাম্পলস কোডস আর দিয়াতে কিছুমান এক্সাম্পল দিয়া আছে ইয়াতে এইটোত আপোনাৰ এলফাবেটো আছে সংখ্যাও আছে এইটোত কেৱল সংখ্যা আছে এইটোত কেৱল এলফাবেট আছে এইটোত এলফাবেট সংখ্যা দুটাই আছে তো হাউ মেনি such codes are possible তো পাঁচটা ডিজিটেদি আপুনি কিমানটা কোড এনেকুৱা ধৰণৰ বনাব পাৰিব ঠিক আছে তো আমাৰ পসিবল কিমানটা আছে পাঁচটা তো এটা দুটা তিনটা চাৰিটা পাঁচটা আছে ঠিক আছে তো আমাৰ চাব লাগিব যে আমাৰ এটি সংখ্যা কোৰ পৰা কিমানলৈকে বহাব পাৰিম আমাৰ সংখ্যা আছে কি 0 ৰ পৰা আমি 9 লৈকে বহাব পাৰিম হয়নে কাৰণ আমাক নাম্বাৰছৰ কথা কৈছে ডিজিটৰ কথা যে ডিজিট আমাৰ 0 ৰ পৰা 9 লৈকে পসিবল আছে আৰু এলফাবেট আমাৰ a ৰ পৰা z লৈকে পসিবল আছে তো ইখিনি হ'ব পাৰে সো 0 ৰ পৰা 9 লৈকে টোটাল আমাৰ কিমানটা সংখ্যা আছে 10টা আছে আৰু a ৰ পৰা z লৈকে টোটাল আমাৰ 26টা এলফাবেট আছে ক্লিয়াৰ এতিয়া কুৱেছটো কি হ'ল যে প্ৰত্যেকটোতে আমি কিমানটা কৰি আমাৰ হ'ব পাৰে পসিবল হ'ব পাৰে এতিয়া ইয়াতে এই যেটো প্ৰথমটো আছে এক নম্বৰত আমি সংখ্যাও বহাব পাৰো বা আমি এলফাবেটো দিব পাৰো যদি আমি সংখ্যা দিও আমাৰ 10টা অপচন আছে এই 10টা সংখ্যাৰ যিকোনোটা আমি বহাব পাৰো সিমিলাৰলি ইয়াতে আমি a to z ৰ এলফাবেটৰ 26টা আমাৰ এলফাবেট আছে এই 26টা যিকোনোটা আমি বহাব পাৰো
গতিকে আমাৰ হাতত দুটা পসিবিলিটি আছে আমাৰ ইয়াতে সংখ্যাও দিব পাৰো আমি ইয়াতে এলফাবেটো দিব পাৰো এতিয়া এই দুটা যদি প্লাস কৰি দিও টোটাল আমাৰ কিমান হ'ল 36 হ'ল দ্যাট মিন্স ইয়াতে এই প্ৰথমটোত আমাৰ 36 টা পসিবিলিটি আছে এক নম্বৰত সিমিলারলি দুই নম্বৰৰ ক্ষেত্ৰত আছে হ'ব পাৰে ইয়াতেও আমি সংখ্যা দিব পাৰো সংখ্যা আমাৰ কেইটা অপচন আছে 10 টা আৰু এলফাবেটো সিমিলারলি আমাৰ 26 টা আছে দ্যাট মিন্স টোটাল 36 টা আছে তো ইয়াতেও আমি 36 টা আমাৰ অপচন আছে তো এনেকুৱা ধৰণে পাঁচটা হেইতে মানে অপচনতে আমাৰ 36 টা কৈ পসিবল আমাৰ এলফাবেট বা আমি যেটো সংখ্যা আমি হিটো বহাব পৰা অপচন আছে ঠিক আছে তো ইটো মানে ইমান হেই নহয় অকমান মিক্স হৈ আছে কথাটো যে আপোনালোকে ইটো ডাউটস লগাব নালাগে যে কেনেকুৱা ধৰণৰ যে ইটোত আমি কি বহাব পাৰো ইটোত আমাৰ হয় সংখ্যাও বহাব পাৰো আমি এটি এলফাবেটো বহাব পাৰো এতে কোনো ধৰা বন্ধা নিয়ম নাই যে আপুনি এতে সংখ্যাই দিব লাগিব ইয়াতে এলফাবেট দিব নোৱাৰে বুলি কোনো ধৰা বন্ধা নিয়ম নাই আপুনি এই পাঁচটা কোডৰ এই পাঁচটা হি লেন্থৰ আপোনাৰ দিয়া আছে পাঁচটাতে আপুনি এলফাবেটো দিব পাৰে সংখ্যা দিব পাৰে বা পাঁচটাত আপুনি অকল এলফাবেট দি দিয়ক বা পাঁচটাত আপুনি অকল সংখ্যা দি দিয়ক বা মিক্স দি দিয়ক ঠিক আছে তো গটিকে আমাৰ এটা পসিবল ইমানখিনি আছে তো 0 পৰা 9 লৈকে 10 টা এর পৰা যেদিলৈকে টোটাল 26 টা আছে তো 36 টা টোটাল হৈ গল গটিকে প্ৰত্যেকটোতে আমাৰ 36 টা পসিবল হ'ব পাৰে ক্লিয়াৰ সো এতিয়া চাওক তো টোটাল কিমান হ'ব পাৰে সো টোটাল হ'ব পাৰে আমি টোটাল আমি কৰিব গলে ইটো গুটেকেটাৰ কম্বিনেশন হ'ব তো গুটেকেটাৰ আমি মাল্টিপল কৰিব লাগিব এই গুটেকেটাৰ 36 36 36 কৰি টোটাল 36 কিমানটা আছে পাঁচটা আছে তো আমাৰ ইটো 36 টু দি পাৱাৰ 5 হ'ব তো আমি 36 টু 5 বাৰ মাল্টিপল কৰি যিমান হ'ব হেতু आंसर হ'ব গটে অকমান ডাঙৰ হ'ব সংখ্যাটো মই হেকানে মাল্টিপল কৰি দেখুৱা নাই মই জাস্ট পাৱাৰত যেটো এক্সপোনেন্টত মইটো দেখুৱাই দিছো ঠিক আছে তো আমাৰ आंसरটো কি হ'ব পাৰে যে therefore 36 টু দি পাৱাৰ 5 এটো মই হে দি দিছো আতে 5 codes are possible তো ইমানটা কোড আমাৰ পসিবল হ'ব পাৰে ঠিক আছে সো আশা কৰো এটো প্ৰসেসটো বা টেকনিকটো বুজি পাইছে চাই কেনেকুৱা ধৰণে কৰিব লাগিব এটো তো এতিয়া 11 টো এতে কমপ্লিট হৈ এটা নেক্সট 12 নম্বৰ কোৱেশ্চনটো মই এটা সলভ কৰিব লৈছো আৰু 12 নম্বৰ কোৱেশ্চনত কি কৈছে যে দা worldwide population of sheep 2024 is about 10 to the power 9 মানে 1 billion and that of goats is also about the same মানে কি কৈছে যে worldwide sheepৰ যেটো population 2024 10 to the power 9 আৰু হেতু গোটৰ সমান বুলি কৈছে গোট মানে goats is also about the same মানে ছাগলীৰ সমান বুলি কৈছে sheepৰ যিমান goatsৰ same বুলি কৈছে then what is the total population of sheep and goats so দুটাৰে total population কিমান হৈছে ইয়াতে কিছুমান অপচন দিয়া আছে ঠিক আছে সো আমাৰ প্ৰথমতে লিখিব লাগে যে আমাৰ population of sheep কিমান আছে যে population of sheep কিমান দিয়া আছে 10 to the power 9 ঠিক আছে আমি এনেকৈ থৈ দিছো এটো মই নাভাঙো সো নেক্সট আমাৰ কি দি আছে population of goats ৰ আমাৰ sheepৰ ইকুৱেল বুলি কৈছে সেম বুলি কৈছে তেতিয়া হলে 10 to the power 9 এ হ'ব দুটা একে হ'ব সো এতিয়া আমাৰ টোটাল পপুলেশন হৈছে সো therefore the total population of sheep and goat তো sheep আৰু goator total population to কিমান হ'ব 10 to the power 9 plus 10 to the power 9 so দুটা আমি এতে প্লাস কৰিব লাগিব ঠিক আছে 10 to the power দুটাৰে একে হ'ব 10 to the power 9 10 to the power 9 আছে তো দুটা আমি প্লাস কৰিলো সো আমাৰ आंसरটো এনেকুৱা ধৰণৰ হ'ব যে 2 into 10 to the power 9 হ'ব পাৰে আমি এনেকুৱা ধৰণৰ লিখিব পাৰো কাৰণ দুবাৰ 10 to the power 9 আছে that means 2 into 10 to the power 9 সো এইটো হ'ব আমাৰ sheep আৰু goator যেটো total population হেতু হ'ব आंसरটো তো এতিয়া আমি যেটো অপচন দিয়া আছে অপচনত চাবৰ ইটো আমাৰ অপচনটো কাৰেক্ট হ'ব লাগে সো ইটো আমাৰ হ'ব 2 into 10 to the power 9 similarly 6 নম্বৰ অপচনটো কাৰেক্ট হ'ব কাৰণ 10 to the power 9 plus 10 to the power 9 ইটো আমাৰ ইটো মিলি আছে গটিকে 5 আৰু 6 নম্বৰ দুটা অপচনে ইয়াতে এপ্লিকেবল বা ইটো শুদ্ধ হ'ব ঠিক আছে সো আশা কৰো 12 নম্বৰ কোৱেশ্চনটো আপোনালোকে বুজি পাইছে সাগে এটা মই 13 নম্বৰ কোৱেশ্চন এটা সলভ কৰিব লৈছো